হেল্ল' গাইজ, আজি আপোনালোকক এটা ব্লগ এটা দেখাব বিচাৰিছোঁ। গাইজ, ব্লগটো গোটেইখিনি চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। মই মানে গাঁৱত আহিলোঁ তো গাইজ, এনেকুৱা বৰষুণ দিলে ক'তো মানে ওলাব পৰা ক্ষমতাখন নাই। এই চাইছেনে ৰাস্তাখন, আপোনালোক যোনটো ৰাজপথ দেখাই আছোঁ, এইটো ৰাজপথ গাঁৱলীয়া, কিন্তু মানুহ খোজকঢ়াটো বহুত এটা টান হৈছে। মানুহ চলে আৰু বহা কৰে এইখিনিত। এইটো হ'ল আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট। তো গাইজ, ৰাজপথকেইটা বহুতে বেয়া। এনে মানে ফুৰিবৰ কাৰণে আহিলোঁ মই, আহাতে মই মানে দেখা পালোঁ মানে ৰাজপথ বহুতে বেয়া। এই ৰাস্তাকেইটা একচুৱেলি চৰকাৰৰ কাম, চৰকাৰে ভাল কৰি দিব লাগে। এইটো গোৱালপাৰা গাঁৱটোৰ নাম মই নাজানো, কিন্তু এনে ফুৰিবৰ কাৰণে আহিলোঁ। এই ল'ৰাকেইটাক সুধিলে গম পোৱা যাব, আগত দুটা ল'ৰা আহি আছে। তো গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোক আৰু কিছু ভাল ভাল বস্তু দেখাম। এইটো চাওক, মই কেনেকুৱা ধৰণত পাৰ হৈ আহিলোঁ। মানে অলপ যদি মানে উল্টা পুল্টা হৈ যায়, মই মানে বোকাত সাপতি ধৰিব লাগিব। তো গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এই চাওক, বাচ্চাকেইটা কেনেকৈ বৰষুণত গাখন ধুই আছে। এই চাওক, চাইছে নাই? আপোনালোকে ভিডিঅ'টো চাই থাকক, আগলৈ আপোনালোকক দেখাই যাম কেনেকৈ মানে হৈ আছে ৰাস্তাকেইটা। কিন্তু এই ৰাস্তাকেইটা একচুৱেলি চৰকাৰে বনাই দিব লাগে, মানে চৰকাৰৰ কৰ্তব্য। কিন্তু চৰকাৰে কৈছিলে যে গোৱালপাৰা ডিষ্ট্ৰিক্টত তেনেকুৱা কোনো ৰাস্তা মানে বেয়া নাথাকে বুলিয়ে জনাইছিলে কিছুমানে। আৰু একচুৱেলি আমাৰ এই গাঁওখনত অহাৰ পিছত এটা বস্তু গম পালোঁ যে বহুতো অসহায় গাঁওখন। টিনৰ ঘৰ চাপৰা বনাইছে আৰু মানে মানুহকেইটা বহুত মানে কষ্টতে থাকে। এই আগলৈ চাওক, এই চাওক কেনেকুৱা ঘৰ আজিলৈ আছে না। চৰকাৰে কয় বহুতক বোলে ঘৰ চৰ দি থাকে কয়, আজিলৈ ভালকৈ মই দেখাই নাই মানুহক ঘৰ দিবা। যিখিনিত পাই আছে, যেতিয়া পায় এটা ঘৰতে দুটা তিনিটাকৈ পায়। তো গাইজ, আপোনালোকে আৰু চৰকাৰক কৈছোঁ যে আপোনালোকে এটা ঘৰত এটাকৈ পাকা ঘৰ দিয়া পৰা হ'ব লাগে। এইটো চাওক, এই ঘৰটো চাওকচোন কেনেকুৱা মানুহ থাকিব লগা হৈছে। আৰু আগলৈ দেখাই আছোঁ। একদম মানে এটা ভয়ানক অৱস্থা। ৰাস্তাকেইটা একদম মানে এনেকুৱা বেয়া হৈ আছে, কিন্তু মানুহ যাব পৰা ক্ষমতাখন নাই। মই যে আহি আছোঁ কেনেকৈ এটা হেৰিকৈ আহি আছোঁ।